ডাঙৰ খবৰ লৈ আহিছো পথাৰলৈ গৈ হাল বাওক এনে ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখাব নালাগে মিয়া খেৰাৰ নামত আইন হাতত তুলি লোৱাটো কেতিয়াও হ'ব নোৱাৰে কাৰ সাহসত বা কাৰ বাবে এই ধৰণৰ কাম কৰিছে কাৰোবাৰ পুতলা হৈ এনে কাম নকৰিব এইদৰে এবাৰ মন্তব্য কৰিছে আহোম খেৰাৰ উপদেষ্টা ৰমেন গগৈয়ে এবাৰ এনে দল সংগঠনক উভতি ধৰি এই ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে শিৱসাগৰলৈ প্ৰথমতে কৰ্ম সংস্থাপন আনক আৰু এইদৰে এবাৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে আহোম খেৰাৰ উপদেষ্টা এগৰাকী ৰমেন গগৈয়ে এই মন্তব্য কৰিছে শিৱসাগৰত মিয়া খেৰাৰ যি আন্দোলন আৰম্ভ কৰিছে কেইবাটাও দল সংগঠনে ইয়াৰ বিৰোধিতাৰে এবাৰ মাত মাতিছে আহোম খেৰাই আৰু এইদৰে মন্তব্য কৰিছে পথাৰলৈ গৈ হাল বাওক এনে ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখুৱাব নালাগে আমি লৈ আহিছো এই মুহূৰ্তত এই খবৰ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ পথাৰলৈ গৈ হাল বাওক এনে ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখুৱাব নালাগে এইদৰে এবাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আহোম খেৰাই মিয়া খেৰাৰ নামত কোনো কাৰণতে আইন হাতত তুলি নলব মিয়া খেৰাৰ নামত কোনো কাৰণতে আইন হাতত তুলি নলব মিয়া খেৰাৰ নামত আইন হাতত তুলি লোৱাটো কেতিয়াও হ'ব নোৱাৰে কেতিয়াও মিয়া খেৰাৰ নামত আইন হাতত তুলি লোৱাটো হ'ব নোৱাৰে প্ৰথমে কৰ্ম সংস্কৃতি আনক শিৱসাগৰলৈ আনক কৰ্ম সংস্কৃতি আনিলে কোনো অবৈধ লোক শিৱসাগৰলৈ নাহে কৰ্ম সংস্কৃতি আনিলে শিৱসাগৰলৈ কোনো অবৈধ লোক নাহে পথাৰলৈ গৈ হাল বাওক এনে ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখাব নালাগে এইদৰে এবাৰ মন্তব্য কৰিছে আহোম খেৰাৰ উপদেষ্টাই কাৰোবাৰ পুতলা হৈ কাম নকৰিব বুলি এইবাৰ উভতি ধৰিছে এনে দল সংগঠনক এই মন্তব্য আগবঢ়াইছে আহোম খেৰাৰ উপদেষ্টা ৰমেন গগৈয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো শিৱসাগৰত বিভিন্ন দল সংগঠনে সন্দেহযুক্ত লোকক বিচাৰি অভিযান চলাইছে ভাড়া ঘৰে ঘৰে অভিযান চলাইছে আৰু বিভিন্নজন এনে ভাড়া ঘৰত থকা লোকক দাবী ধমকি দিয়াও ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে যিটো সময়ত অবৈধ সন্দেহজনক লোকৰ বিৰুদ্ধে অবৈধ দখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত উচ্ছেদ অভিযান তুংগত উঠিছে এনে সময়তেই শিৱসাগৰত উজনি অসমত কোনো পধ্যেই সন্দেহজনক লোক থাকিব নোৱাৰিব মিয়া থাকিব নোৱাৰিব বুলি কেইবাটাও দল সংগঠনে আৰম্ভ কৰিছে আন্দোলন ভাড়া ঘৰে ঘৰে এই অভিযান চলাইছে মিয়া বিচাৰি মিয়া খেদাৰ অভিযান চলাইছে আৰু ইয়াৰ বিৰোধিতাৰে এতিয়া কেইবাটাও দল সংগঠনে মাত মতা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু খিলঞ্জীয়া সংগঠনকে ধৰি এবাৰ আহোম সেনায়ো এইদৰে এই দল সংগঠনৰ বিৰুদ্ধে মন্তব্য কৰা পৰিলক্ষিত হৈছে কাৰোবাৰ পুতলা হৈ কাম নকৰিব বুলি কৈছে পথাৰলৈ গৈ হাল বাওক এনে ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখুৱাব নালাগে বুলি মন্তব্য কৰিছে আহোম সেনাৰ উপদেষ্টা ৰমেন গগৈয়ে আৰু কৈছে শিৱসাগৰলৈ প্ৰথমতে কৰ্ম সংস্কৃতি আনক কৰ্ম সংস্কৃতি আনিলে শিৱসাগৰলৈ অবৈধ দখলকাৰী নাহে সন্দেহজনক লোক নাহে মিয়া খেদাৰ নামত আইন হাতত তুলি লোৱাটো কেতিয়াও হ'ব নোৱাৰে মিয়া খেদাৰ নামত আইন হাতত তুলি নল'ব বুলি এবাৰ মন্তব্য কৰিছে আহোম সেনাৰ উপদেষ্টা ৰমেন গগৈয়ে এই মুহূৰ্তত উপদেষ্টাগৰাকীয়ে কি কৈছে আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰথম কথা হ'ল আমি শিৱসাগৰৰ যি ঐক্য যি সম্প্ৰীতি যি এনাৰ্জিডাল সেইডাল আমি নিচিঙিবলৈ সকলো পক্ষক অনুৰোধ জনাইছোঁ আমি এইটো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ যে ইয়াত অবৈধ নাগৰিকক ৰাখিম বুলি যি কৈছে সেইটো সম্পূৰ্ণ ভুল তেওঁলোকে প্ৰতিজন অবৈধ ধৰক বিদেশী ইয়াৰ পৰা যাব লাগিব আৰু এইটো আমি ঘূৰ বিৰোধিতা কৰিছোঁ আহোম সেনাই যে আইন হাতত তুলি লৈ কোনো ঘৰত মানুহ নথকা অৱস্থাত কাৰোবাক পিটিব সেইটো মানে আইনৰ ধৰত কেতিয়াও হ'ব নোৱাৰে আমি আহ্বান জনাইছোঁ যে কৰ্ম সংস্কৃতি প্ৰথমে আনক কৰ্ম সংস্কৃতি আনিলে কোনো বিদেশী বহিৰাগত শিৱসাগৰলৈ আহিব নোৱাৰে প্ৰথমে কৰ্ম সংস্কৃতি দেশক সকলোৱে পঠাই দিয়ে শাওণ মাহ পথাৰলৈ যাওক এনেই ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখায় কোনোবা দিছপুৰীয়াৰ কোনোবাই খোল বজাব ইয়াত নাচি লাভ নাই প্ৰথম কথা হ'ল শিৱসাগৰত শান্তি সম্প্ৰীতি ৰাখক আপোনালোকক পুনৰবাৰ আমি কৈছোঁ আপোনালোকে শান্তি সম্প্ৰীতি ৰাখক আৰু কোনো কাৰণত আপোনালোকে আইন তুলি ল'ব নোৱাৰিব আছে হেংদাংখন আচলতে প্ৰকৃততে হেংদাঙৰ অৰ্থটো তেওঁলোকে বুজিব লাগিব হেংদাং আজি এটা পবিত্ৰ দিন আজিৰ দিনটোতে 10,000 আহোম সৈন্যই আত্মবলিদান দিছিলে দেশৰ কাৰণে আমি তেওঁলোকক যেনেকৈ স্মৰণ কৰিছোঁ এদিন আপোনালোকেও কৰিম যদিহে আপোনালোকে প্ৰকৃতাৰ্থত জাতিৰ মাটিৰ কাৰণে প্ৰাণ আহুতি দিয়ে বা আপোনালোকে জাতিৰ মাটিৰ কাৰণে যদি বিদেশী বিধান কৰিছে কিন্তু আজি ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ
অসমৰ বিশেষকৈ শিৱসাগৰৰ যি হাতামপুৰীয়া ঐক্য শান্তি সম্প্ৰীতি এইবিলাক আমি বিঘ্নিত কৰিব বিচৰা নাই আৰু মিয়া প্ৰসংগলৈ বৰ্তমান অসমৰ লগতে শিৱসাগৰ যি চেপা উত্তেজনাই বিৰাজ কৰিছে এই বস্তুটো আমি থাম কটাব বিচাৰিছোঁ। এইটো কাৰণেই এইখন অসমত সকলোৱে সম অধিকাৰ সমক্ষমতালৈ বাস কৰিছে আৰু মিয়াসকল বিশেষকৈ মিয়াৰ প্ৰসংগক লৈ আমি হিন্দু মুছলমানে ইমান সংঘাত কৰাটো এইটো ব্যক্তিগত মই পচন্দ কৰা নাই। এইটো কাৰণে কৈছোঁ যি প্ৰকৃত তথ্য সহকাৰে বাংলা দেখি তাক মই যদি পাওঁ মই দেখাই দিম আপোনালোকক, যি জাতীয় সংগঠন হওক বা চৰকাৰ হওক। মই এতিয়া কথাটো এনেকুৱা হৈছে যে মিয়া বিতৰণ কৰিব লাগে। মিয়া আৰে 16,000 NRC তথ্য মতে 16 লাখ নে কিমান বাংলাদেশী ইয়াত আছে। চৰকাৰে আজিকালি খেলিব পৰা নাই, আগফালে বোলে দুৱাৰ খোলা পিছফালে ধুবাংগাম এনেকুৱা হৈছে। তেনে ক্ষেত্ৰত আমি অসমীয়াবিলাকে আমাৰ সকলোৱে মিলা প্ৰীতিৰে থকাটো মই বিচাৰোঁ। এইবিলাক সংঘাতত লিপ্ত হ'ব নালাগে আৰু ঘৰে ঘৰে গৈ যি মিয়া উলিওৱাৰ এটা পদ্ধতি চলিছে এই পদ্ধতিক মই ধিক্কাৰ দিছোঁ। আৰু শুনিছোঁ কোনোবা দুই এজনে কৈছে বোলে বাংলাদেশীক ইয়াত আহিলেও আমি ইয়াক খেদাব নোৱাৰোঁ। এইটো কিন্তু বেয়া কথা। যদি প্ৰকৃত বাংলাদেশী তথ্য সহকাৰে বাংলাদেশী আমাৰ অসমত আমাৰ শিৱসাগৰত আছে, আপুনি যদি গম পায় এজন সচেতন ব্যক্তি আছে, আপুনি জিলা প্ৰশাসনক অৱগত কৰক। দল এখনক কিয়, জিলা প্ৰশাসনক কৰক, চৰকাৰক কৰক, ন্যায়াধীশ আছে, ন্যায়পালিকা আছে, আইন আছে, তাত কৰক। আৰু এটা কথা, আমাৰ শিৱসাগৰৰ বিষয়কৈ হাতামপুৰীয়া ঐক্য সম্প্ৰীতি বিঘ্নিত যাতে নহয়, সকলো পক্ষই যাতে ইয়াক মনোনিৱেশ দিয়ে, মন দিয়ে, ইয়াকে মই ক'লোঁ। ধন্যবাদ। প্ৰথম কথা হ'ল আমি শিৱসাগৰৰ যি ঐক্য যি সম্প্ৰীতি যি এনাৰজিডাল সেইডাল আমি নিচিঙিবলৈ সকলো পক্ষক অনুৰোধ জনাইছোঁ। আমি এইটো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ যে ইয়াত অবৈধ নাগৰিকক ৰাখিম বুলি যি কৈছে সেইটো সম্পূৰ্ণ ভুল। তেওঁলোকে প্ৰতিজন অবৈধ ধৰক বিদেশী ইয়াৰ পৰা যাব লাগিব আৰু এইটো আমি ঘূৰ বিৰোধিতা কৰিছোঁ আহোমে নাই যে আইন হাতত তুলি লৈ কোনো ঘৰত মানুহ নথকা অৱস্থাত কাৰোবাক পিটিব, সেইটো মানে আইনৰ ধৰত কেতিয়াও হ'ব নোৱাৰে। আমি আহ্বান জনাইছোঁ যে কৰ্মসংস্কৃতি প্ৰথমে আনক। কৰ্মসংস্কৃতি আনিলে কোনো বিদেশী বহিৰাগত শিৱসাগৰলৈ আহিব নোৱাৰে। প্ৰথমে কৰ্মসংস্কৃতি দেশক সকলোৱে পঠাই দিয়ে, শাওণ মাহ পথাৰলৈ যাওক। এনেই ৰাজপথত সংগ্ৰাম কৰি মানুহক দেখায় কোনোবা দিছপুৰীয়াৰ, কোনোবাই দিছপুৰত, কোনোবাই খোল বজাব, ইয়াত নাচি লাভ নাই। প্ৰথম কথা হ'ল শিৱসাগৰত শান্তি সম্প্ৰীতি ৰাখক। আপোনালোকক পুনৰবাৰ আমি কৈছোঁ, আপোনালোকে শান্তি সম্প্ৰীতি ৰাখক আৰু কোনো কাৰণত আপোনালোকে আইন তুলি ল'ব নোৱাৰিব। আছে হেংদাংখন আচলতে প্ৰকৃততে হেংদাঙৰ অৰ্থটো তেওঁলোকে বুজিব লাগিব। হেংদাং আজি এটা পবিত্ৰ দিন, আজিৰ দিনটোতে 10,000 আহোম সৈন্যই আত্মবলিদান দিছিলে দেশৰ কাৰণে। আমি তেওঁলোকক যেনেকৈ স্মৰণ কৰিছোঁ, এদিন আপোনালোকেও কৰিম যদিহে আপোনালোকে প্ৰকৃতাৰ্থত জাতিৰ মাটিৰ কাৰণে প্ৰাণ আহুতি দিয়ে বা আপোনালোকে জাতিৰ মাটিৰ কাৰণে যদি বিদেশী বিধান কৰিছে। কিন্তু আজি ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ বিশেষকৈ শিৱসাগৰৰ যি হাতামপুৰীয়া ঐক্য শান্তি সম্প্ৰীতি এইবিলাক আমি বিঘ্নিত কৰিব বিচৰা নাই আৰু মিয়া প্ৰসংগলৈ বৰ্তমান অসমৰ লগতে শিৱসাগৰ যি চেপা উত্তেজনাই বিৰাজ কৰিছে এই বস্তুটো আমি থাম কটাব বিচাৰিছোঁ। এইটো কাৰণেই এইখন অসমত সকলোৱে সম অধিকাৰ সমক্ষমতালৈ বাস কৰিছে আৰু মিয়াসকল বিশেষকৈ মিয়াৰ প্ৰসংগক লৈ আমি হিন্দু মুছলমানে ইমান সংঘাত কৰাটো এইটো ব্যক্তিগত মই পচন্দ কৰা নাই। এইটো কাৰণে কৈছোঁ যি প্ৰকৃত তথ্য সহকাৰে বাংলা দেখি তাক মই যদি পাওঁ মই দেখাই দিম আপোনালোকক, যি জাতীয় সংগঠন হওক বা চৰকাৰ হওক। মই এতিয়া কথাটো এনেকুৱা হৈছে যে মিয়া বিতৰণ কৰিব লাগে। মিয়া আৰে 16,000 NRC তথ্য মতে 16 লাখ নে কিমান বাংলাদেশী ইয়াত আছে। চৰকাৰে আজিকালি খেলিব পৰা নাই, আগফালে বোলে দুৱাৰ খোলা পিছফালে ধুবাংগাম এনেকুৱা হৈছে। তেনে ক্ষেত্ৰত আমি অসমীয়াবিলাকে আমাৰ সকলোৱে মিলা প্ৰীতিৰে থকাটো মই বিচাৰোঁ। এইবিলাক সংঘাতত লিপ্ত হ'ব নালাগে আৰু ঘৰে ঘৰে গৈ যি মিয়া উলিওৱাৰ এটা পদ্ধতি চলিছে এই পদ্ধতিক মই ধিক্কাৰ দিছোঁ। আৰু শুনিছোঁ কোনোবা দুই এজনে কৈছে বোলে বাংলাদেশীক ইয়াত আহিলেও আমি ইয়াক খেদাব নোৱাৰোঁ। এইটো কিন্তু বেয়া কথা। যদি প্ৰকৃত বাংলাদেশী তথ্য সহকাৰে বাংলাদেশী আমাৰ অসমত আমাৰ শিৱসাগৰত আছে, আপুনি যদি গম পায় এজন সচেতন ব্যক্তি আছে, আপুনি জিলা প্ৰশাসনক অৱগত কৰক। দল এখনক কিয়, জিলা প্ৰশাসনক কৰক, চৰকাৰক কৰক, ন্যায়াধীশ আছে, ন্যায়পালিকা আছে, আইন আছে, তাত কৰক। আৰু এটা কথা, আমাৰ শিৱসাগৰৰ বিষয়কৈ হাতামপুৰীয়া ঐক্য সম্প্ৰীতি বিঘ্নিত যাতে নহয়, সকলো পক্ষই যাতে ইয়াক মনোনিৱেশ দিয়ে, মন দিয়ে, ইয়াকে মই ক'লোঁ। ধন্যবাদ। প্ৰথম কথা হ'ল আমি শিৱসাগৰৰ যি ঐক্য যি সম্প্ৰীতি যি এনাৰজিডাল সেইডাল আমি নিচিঙিবলৈ সকলো পক্ষক অনুৰোধ জনাইছোঁ। আমি এইটো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ যে ইয়াত অবৈধ নাগৰিকক ৰাখিম বুলি যি কৈছে সেইটো সম্পূৰ্ণ ভুল। তেওঁলোকে প্ৰতিজন অবৈধ ধৰক বিদেশী ইয়াৰ পৰা যাব লাগিব আৰু এইটো আমি ঘূৰ বিৰোধিতা কৰিছোঁ আহোমে নাই যে আইন হাতত তুলি লৈ কোনো ঘৰত মানুহ নথকা অৱস্থাত কাৰোবাক পিটিব, সেইটো মানে আইনৰ ধৰত কেতিয়াও হ'ব নোৱাৰে। আমি আহ্বান জনাইছোঁ যে কৰ্মসংস্কৃতি প্ৰথমে আনক। কৰ্মসংস্কৃতি আনিলে কোনো বিদেশী বহিৰাগত শিৱসাগৰলৈ আহিব নোৱাৰে। প্ৰথমে কৰ্মসংস্কৃতি দেশক সকলোৱে পঠাই দিয়ে, শাওণ মাহ পথাৰলৈ যাওক। এনেই ৰাজপথত সংগ্ৰাম